হেল্ল' আমি মনোপলি মাৰ্কেটৰ বিষয়ে ডিছকাছ কৰি আছিলোঁ আৰু আমাৰ আজিৰ ডিছকাশ্যনৰ টপিকটো হৈছে ৰেগুলেশ্যন অফ মনোপলি বজাৰৰ একচেটিয়া বজাৰৰ নিয়ন্ত্ৰণ ঠিক আছে ৰেগুলেশ্যন অফ মনোপলি একচেটিয়া বজাৰ নিয়ন্ত্ৰণ আমি জানোৱেই যে একচেটিয়া বজাৰত এজনেই মাত্ৰ বিক্ৰেতা থাকে দ্যাট ইজ ছিংগল সেলাৰ এণ্ড প্ৰাইচ মেকাৰ মনোপলি বজাৰখন একচেটিয়া বজাৰ এখনে দৰ নিৰ্ধাৰণ কৰাৰ ক্ষমতা আছে গতিকে কি হয় দেয়াৰ ইজ এ কমপ্লেইন এগেইনষ্ট মনোপলি মাৰ্কেট দ্যাট মনোপলি reduces the welfare of the society. There is a complaint against monopoly market. The monopoly reduces welfare of the society. এখন সমাজৰ কল্যাণৰ পৰিমাণ হ্ৰাস কৰে যেটোক আমি আগতে পঢ়ি আহিছো এই কনসেপ্টটোক আমি কওঁ দি ডেড ওয়েট লছ অফ মনোপলি একচেটিয়া বজাৰৰ নিগুণ কল্যাণ হ্ৰাস ঠিক আছে আৰু মনোপলি বজাৰে সমাজৰ কল্যাণ যে হ্ৰাস কৰে কি কাৰণে হ্ৰাস কৰে বুলি আমি কওঁ প্ৰথম কথা মনোপলি অলৱেজ সেট বিকজ মনোপলি অলৱেজ সেট হায়াৰ প্ৰাইচ একচেটিয়া বজাৰ এখনে যেহেতু প্ৰাইচ মেকাৰ গতিকে তেওঁ সদায় লাভ সৰ্বাধিকৰণৰ বাবে টু মেক্সিমাইজ দ্য প্ৰফিট লেভেল দ্য মনোপলিষ্ট অলৱেজ সেট হায়াৰ প্ৰাইচ লেভেল অ'কে ছেকেণ্ডলি দেৰ ইজ প্ৰাইচ ডিছক্ৰিমিনেশ্যন অফ মনোপলি একচেটিয়া বজাৰত দৰ বিভেদীকৰণ হোৱা দেখা যায় Price discrimination means the monopolist charges different prices for different customers for different unit of a good. এটা দ্ৰব্যৰ বিভিন্ন গোটৰ বাবে বিভিন্ন গ্ৰাহকৰ পৰা বিভিন্ন দৰ সংগ্ৰহ কৰিলে তাক আমি দৰ বিভেদীকৰণ বুলি কওঁ আৰু তৃতীয়তে monopoly does not use optimal production capacity. একচেটিয়া ব্যৱসায়ী এজনে কাম্যতম উৎপাদন ক্ষমতা ব্যৱহাৰ নকৰে আৰু এই তিনিটা কাৰণতে মনোপলি মাৰ্কেট এখনে সমাজৰ কল্যাণ হ্ৰাস কৰিব পাৰে ঠিক আছে এণ্ড দ্য মনোপলি ইজ ন'ন এজ গ্ৰেট ছ'চিয়েল এভিল সমাজৰ কাৰণে শত্ৰু হিচাপে গণ্য ক্ষতিকাৰক একচুৱেলি শত্ৰু নহয় সমাজৰ বাবে ক্ষতিকাৰক হিচাপে গণ্য কৰা হয় কিয়নো monopoly reduces the welfare of the society ঠিক আছে and therefore it is very necessary to regulate the monopoly গতিকে মনোপলিৰ যেটো ক্ষমতা একচেটিয়া ক্ষমতাটো নিয়ন্ত্ৰণ কৰাটো যথেষ্ট দৰকাৰী হৈ পৰে আৰু সেই একচেটিয়া ক্ষমতাটো নিয়ন্ত্ৰণ কৰিবৰ বাবে মনোপলি মাৰ্কেট এখন ৰেগুলেট কৰা হয় তাক আমি ৰেগুলেশ্যন অফ মনোপলি বা একচেটিয়া বজাৰৰ নিয়ন্ত্ৰণ বুলি ক'ব পাৰোঁ ঠিক আছে এতিয়া চোৱা একচেটিয়া বজাৰৰ নিয়ন্ত্ৰণ বেলেগ ধৰণৰ মেথড আছে পদ্ধতি আছে তাৰ প্ৰথম পদ্ধতিটো হৈছে প্ৰাইচ ৰেগুলেশ্যন একচেটিয়া বজাৰৰ দৰ নিয়ন্ত্ৰণ প্ৰাইচ ৰেগুলেশ্যন অফ মনোপলি প্ৰাইচ ৰেগুলেশ্যন মিন্স বাই দ্য টাৰ্ম প্ৰাইচ ৰেগুলেশ্যন মিন্স গভৰ্ণমেণ্ট সেট সিলিং প্ৰাইচ হিয়াৰ গভৰ্ণমেণ্ট সেট প্ৰাইচ সিলিং মানে দৰৰ এটা ঊৰ্ধ্বতম সীমা নিৰ্ধাৰণ কৰি দিয়ে আমি কৈছোঁ যে গভৰ্ণমেণ্টে কি মনোপলি মাৰ্কেটে কি কৰে অলৱেজ সেট হায়াৰ প্ৰাইচ অত্যাধিক দৰ নিৰ্ধাৰণ কৰে আৰু অত্যাধিক দৰ নিৰ্ধাৰণ কৰাৰ বাবে তেওঁলোকে অস্বাভাৱিক লাভ এবনৰ্মেল প্ৰফিট আৰ্ণ কৰাৰ সুবিধা পায় ঠিক আছে এটা মনোপলিৰ এবনৰ্মেল প্ৰফিট অস্বাভাৱিক লাভৰ পৰিমাণ হ্ৰাস কৰিবৰ কাৰণে টু ৰিডিউচ দ্য এবনৰ্মেল প্ৰফিট অফ দি মনোপলি গভৰ্ণমেণ্ট সেট প্ৰাইচ সিলিং as the monopoly cannot charge the price level above this ceiling price okay দৰ নিয়ন্ত্ৰণৰ জৰিয়তে চৰকাৰে দৰৰ ঊৰ্ধ্বতম সীমা নিৰ্ধাৰণ কৰি দিয়ে আৰু এই ঊৰ্ধ্বতম সীমা এনেদৰে নিৰ্ধাৰণ কৰি দিয়ে যাতে সেই ঊৰ্ধ্বতম সীমাতকৈ অধিক পৰিমাণে একচেটিয়া ব্যৱসায়ীজনে দৰ নিৰ্ধাৰণ কৰিব নোৱাৰে আৰু এই প্ৰাইচ সিলিংটো সাধাৰণতে যিবিলাক পাব্লিক ইউটিলিটিজ আছে পাব্লিক ইউটিলিটিজ মানে ৰাজহুৱা উপযোগিতা সৃষ্টি কৰা দ্ৰব্য সামগ্ৰী আছে ৱাটাৰ সাপ্লাই ইলেক্ট্ৰিচিটি ট্ৰান্সপৰ্টেশ্যন এইবিলাকৰ ক্ষেত্ৰত এইবিলাক হৈছে পাব্লিক ইউটিলিটিজ ৰাজহুৱা উপযোগিতা প্ৰদান কৰা এইবিলাক সেৱা গতিকে এইবিলাকৰ ক্ষেত্ৰত প্ৰাইচ সিলিংটো ডিটাৰমাইন কৰি দিয়ে গভৰ্ণমেণ্টে যাতে দৰৰ এটা ঊৰ্ধ্বতম সীমা থাকে যাতে সকলোৱে সমানে এক্সেছ কৰাৰ সুবিধাটো পায় ঠিক আছে প্ৰাইচ ৰেগুলেশ্যন দুটা ধৰণৰ হ'ব পাৰে সব এটা
প্ৰাইচ ৰেগুলেশ্যন দুটা ধৰণৰ হ'ব পাৰে ফাৰ্ষ্ট হৈছে প্ৰাইচ ইকুৱেল টু MC এটোক আমি মাৰ্জিনেল কষ্ট প্ৰাইচিং বুলি কওঁ গভৰ্ণমেণ্টে যেতিয়া ঊৰ্ধ্বতম সীমা নিৰ্ধাৰণ কৰি দিয়ে এটো নালাগিব যে যাতে মনোপলি প্ৰফিটৰ পৰিমাণটো ৰিডিউস কৰিবৰ কাৰণে দৰৰ ঊৰ্ধ্বতম সীমা নিৰ্ধাৰণ কৰি দিয়ে কিন্তু এটো নহয় যে তেওঁ ব্যৱসায়ত মনোপলিষ্টজনে একচেটিয়া ব্যৱসায়ীজনে ব্যৱসায়ত তিষ্ঠি থাকিবৰ কাৰণে তেওঁ দামটো কি হ'ব লাগিব এনেকুৱা চৰকাৰে অতি ন্যূনতম দাম এটা নিৰ্ধাৰণ কৰি দিলে নহ'ব কিয়নো মনোপলি ব্যৱসায়ীজনেটো ব্যৱসায়টো তিষ্ঠি থাকিব পাৰিব লাগিব গতিকে প্ৰাইচ ৰেগুলেশ্যন বা প্ৰাইচ সিলিং ডিটাৰমাইন কৰাৰ দুটা ৰুল আছে প্ৰথমটো প্ৰাইচটো হ'ব লাগিব মাৰ্জিনেল কষ্টৰ সমান ডিটাৰমাইন কৰি দিব পাৰে সেকেন্ডলি প্ৰাইচ ইকুৱেল টু আমি এভাৰেজ কষ্ট AC এটোক আমি এভাৰেজ কষ্ট প্ৰাইচিং বুলি কওঁ গড় ব্যয়ৰ এভাৰেজ কষ্ট প্ৰাইচিং গড় ব্যয় দৰ নীতি বুলি ক'ব পাৰো ঠিক আছে আৰু একেটা কিহৰ ওপৰত ডিটাৰমাইন কৰিতে যাতে মনোপলিজনে ব্যৱসায়ত তিষ্ঠিও থাকিব পাৰে আৰু অস্বাভাৱিক লাভৰ পৰিমাণো যাতে হ্ৰাস হয় আৰু যাতে সমাজৰ কল্যাণৰ পৰিমাণ হ্ৰাস কৰাৰ যেটো ইয়াৰ প্ৰৱণতা সেই প্ৰৱণতাটো যাতে হ্ৰাস কৰিব পাৰি তাৰ বাবে এই ধৰণে প্ৰাইচ সিলিংটো ডিটাৰমাইন কৰি দিব পাৰে হয় প্ৰাইচটো MC হ'ব নহয় প্ৰাইচটো এভাৰেজ কষ্ট হ'ব AC হ'ব ঠিক আছে এটো আমি ডায়াগ্ৰামেটিক্যালি এক্সপ্লেইন কৰিব পাৰো দুইটা ডায়াগ্ৰামেটিক্যালি এক্সপ্লেইন কৰিলে কেনেকুৱা হ'ব চোৱা এফালে আমি OX OY এফালে আমি দেখুৱাইছো প্ৰাইস লেভেল আৰু এফালে দেখুৱাইছো আউটপুট লেভেল ঠিক আছে আমি মনোপলি ইকুইলিব্ৰিয়াম আগতে যেনেকৈ বনাও তেনেকৈ বনাম ডায়াগ্ৰামটো তাল হৈছে AR কাৰ্ভ এডাল হৈছে MR কাৰ্ভ মনোপলি ইকুইলিব্ৰিয়াম কেনেকৈ পায় আমি জানোৱে MR ইকুৱেল টু MC এডাল MC কাৰ্ভত কাটিলে এটো E পইণ্টত কটাকটি কৰিলে এই পইণ্টৰ নাম দিছো আমি E পইণ্টত ইকুইলিব্ৰিয়াম আউটপুট হ'ব OQ প্ৰাইচটো ক'ত ডিটাৰমাইন হয় প্ৰাইচটো ডিটাৰমাইন হয় AR কাৰ্ভত গতিকে ইকুইলিব্ৰিয়াম প্ৰাইচটো হ'ব OP এটা চোৱা মনোপলিৰ ইকুইলিব্ৰিয়াম পইণ্টটো হ'ল E ইকুইলিব্ৰিয়াম আউটপুট হ'ল OQ আৰু ইকুইলিব্ৰিয়াম প্ৰাইস হ'ল OP ঠিক আছে এতিয়া আমি চাম মনোপলিজনৰ ইয়াত টোটাল ৰেভিনিউ কিমান হ'ল টোটাল ৰেভিনিউ আমি কেনেকৈ পাওঁ প্ৰাইস ইনটু কোৱান্টিটি OP ইনটু OQ প্ৰাইসটো হৈছে OP আৰু কোৱান্টিটিটো হৈছে OQ গতিকে মনোপলিৰ টোটাল ৰেভিনিউটো কিমান হ'ব OPLQ ঠিক আছে এটা মনোপলিজনৰ টোটাল কষ্ট আমি চাব লাগে প্ৰফিটৰ পৰিমাণ উলিয়াব কাৰণে টোটাল কষ্টৰ কাৰণে আমি কি আগু এভাৰেজ কষ্ট কাৰ্ভটা লাগু ঠিক আছে ৰবা এভাৰেজ কষ্ট কাৰ্ভডাল আমি এটা ড্ৰ কৰিব লাগিব এডাল হৈছে এভাৰেজ কষ্ট কাৰ্ভ মনোপলিজনৰ এভাৰেজ কষ্ট কাৰ্ভডালে কোনটো পইণ্টত কটাকটি কৰিলে আমি এটো ধৰি লৈছো M ঠিক আছে M পইণ্টত কটাকটি কৰিছে গতিকে এভাৰেজ কষ্টটো কিমান হ'ব OP1 MQ কষ্ট অফ OQ আউটপুট প্ৰডাকশনৰ এটো জানাই তোমালকে ধৰিব পাৰিছা সাগে কাৰণ এভাৰেজ কষ্ট অফ প্ৰডাকশন এটো আমি কেনেকৈ মনোপলি ইকুইলিব্ৰিয়াম পাই তাৰ ওপৰত আকিছিলো যে টোটাল কষ্ট অফ প্ৰডাকশন হ'ব OP1 MQ এটা মনোপলিৰ প্ৰফিট হ'ব TR - TC এই পোৰশনটো হ'ব মনোপলিজনৰ প্ৰফিট হয়নে TR - TC কিমান হ'ব PP1 LM PP1 ML PP1 মনোপলি প্ৰফিট হ'ব PP1 ML ঠিক আছে এটো হৈছে মনোপলি এবনৰ্মেল প্ৰফিট মনোপলিজনৰ অত্যাধিক লাভ অস্বাভাৱিক লাভ যিয়ে সমাজৰ কল্যাণ হ্ৰাস কৰিব পাৰে এতিয়া যদি প্ৰাইচটো
গভৰ্ণমেণ্টে প্ৰাইচ চিলিং ডিটাৰমাইন কৰে চিলিং প্ৰাইচটো ডিটাৰমাইন কৰি দিয়ে আৰু চিলিং প্ৰাইচৰ কাৰণে প্ৰাইচ ইকুৱেল টু এভাৰেজ কষ্ট হয় প্ৰাইচটো যদি এভাৰেজ কষ্টৰ সমান হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি জানো যে প্ৰাইচ কাৰ্ভডাল কি এয়াৰ কাৰ্ভ গতিকে এয়াৰ ইকুৱেল টু এ চি হ'ব লাগিব এতিয়া চোৱা আমি এয়াৰ ইকুৱেল টু এ চি কোনটো পইণ্টত হৈছে চোৱা এয়াৰ ইকুৱেল টু এ চি কোনটো পইণ্টত হৈছে চোৱা তোমালোকে এয়াৰ ইকুৱেল টু এ চি এই পইণ্টত এয়াৰ ইকুৱেল টু এ চি হৈছেনে এই পইণ্টৰ পৰা যদি আমি ডাইৰেক্ট আঁকো এই পইণ্টৰ পৰা আমি এফালে এডাল আঁকি দিলোঁ এইটো ক'ত দেখা গ'ল এইটো এভাৰেজ কষ্ট প্ৰাইচিঙৰ মতে চিলিং প্ৰাইচটো কিমানত হ'ব এভাৰেজ কষ্ট প্ৰাইচিঙৰ মতে চিলিং প্ৰাইচটো হ'ব তোমাৰ OP1 ঠিক আছে OP1 হোৱাৰ লগে লগে মনোপলিজনৰ প্ৰফিট কিমান হ'ব 0 হৈ যাব মনোপলি প্ৰফিট ৰিডিউচ হ'ব ঠিক আছে মনোপলিৰ প্ৰফিট ৰিডিউচ হোৱাৰ মানে কি যে মনোপলিজনে কেনেকৈ প্ৰফিট ৰিডিউচ হ'ব ইয়াত টোটেল ৰেভিনিউ হ'ব OP1 গতিকে যদিহে প্ৰাইচটো হয় OP1 MQ আৰু টোটেল কষ্টটো হ'ব OP1 MQ গতিকে ইয়াত কি হ'ব মনোপলিজনৰ প্ৰফিটৰ পৰিমাণ 0 ইফ প্ৰাইচ ইকুৱেল টু এভাৰেজ কষ্ট হ'বলৈ হ'লে বেলেগ একো নাই এই এয়াৰ আৰু এ চিয়ে কোনটো পইণ্টত কাটিছে সেই পইণ্টটোত কটাকটি কৰা পইণ্টটোক আমি এফালে প্ৰাইচ টানি দিলোঁ OY এক্সিছত আমি প্ৰাইচ দেখুৱাইছোঁ গতিকে এফালে টানি দিলোঁ গতিকে OP1টো হ'ল এভাৰেজ কষ্ট প্ৰাইচিং ঠিক আছে আমি একেটা ডায়েগ্ৰামতে দেখাব পাৰোঁ কিন্তু তোমালোকৰ অসুবিধা হ'ব বুলি মই দুটা ডায়েগ্ৰামত দেখুৱাই দিছোঁ এইটো হৈছে প্ৰাইচ ইকুৱেল টু MC হ'লে আমি কেনেকৈ কৰোঁ ইয়াতো একো নাই তেনেকুৱা ধৰণৰ এক্স ৱাই এফালে আমি প্ৰাইচ দেখুৱাইছোঁ আৰু এফালে দেখুৱাইছোঁ আউটপুট এডাল হৈছে এয়াৰ এডাল হৈছে MR MC ইকুইলিব্ৰিয়াম আউটপুট হৈছে OQ ই পইণ্টত কাটিছে ইকুইলিব্ৰিয়াম প্ৰাইচ হৈছে OP এতিয়া যদি প্ৰাইচ ইকুৱেল টু MC হ'ব লগা হয় তেতিয়া কি হ'ব লাগিব AR ইকুৱেল টু MC কোনটো পইণ্টত কটাকটি কৰিছে সেইটো চাব লাগিব আমি ইয়াত কি দেখিছোঁ প্ৰাইচ ইকুৱেল টু এইটো পইণ্টত কটাকটি কৰিছে আৰু এই পইণ্টত ইকুইলিব্ৰিয়াম প্ৰাইচটো কিমান হ'ব ধৰি লোৱা ইয়াত আগতত আমি OP1 দিছোঁ ইয়াত ইকুইলিব্ৰিয়াম প্ৰাইচটো হ'ব OP2 চিলিং প্ৰাইচ যদিহে প্ৰাইচ ইকুৱেল টু MC হয় চিলিং প্ৰাইচটো হ'ব OP2 ধৰিব পাৰিছা এইটোৱে কথা আচলতে যদি প্ৰাইচ ইকুৱেল টু MC হয় এয়াৰ আৰু MC কোনটো পইণ্টত কটাকটি কৰিছে সেইটো পইণ্টৰ পৰা আমি OY এক্সিছত যিহেতু প্ৰাইচ দেখাইছোঁ তাৰ পালে টানি দিছোঁ আৰু একেটা ডায়েগ্ৰামতে দেখাব পাৰি এইটোতে মই দেখুৱাব পাৰিম এইটো চোৱা MC আৰু MC এয়াৰক কটাকটি কৰা বিন্দুটো AC এয়াৰক কটাকটি কৰা বিন্দুটোতকৈ ওপৰত আছিলে হয়নে এতিয়া যদি প্ৰাইচ ইকুৱেল টু AC হয় তেতিয়া এডাল হ'ব তোমালোকৰ AC কাৰ্ভত এইটো আছিলে আগৰ হিচাপত P1 যদি এয়াৰ ইকুৱেল টু AC হয় তেতিয়াহ'লে চিলিং প্ৰাইচটো হ'ব OP1 আৰু এয়াৰ ইকুৱেল টু MC হ'লে চিলিং প্ৰাইচটো হ'ব OP2 ঠিক আছে আৰু এয়াৰ ইকুৱেল টু MC এভাৰেজ কষ্ট প্ৰাইচিঙৰ প্ৰফিটৰ পৰিমাণটো হ'ব 0 কিন্তু এয়াৰ আৰু MC হ'লে প্ৰফিটৰ পৰিমাণটো 0 নহয় কিন্তু মনোপলিজনৰ যিটো অস্বাভাৱিক প্ৰফিট হৈছিলে সেই প্ৰফিটৰ পৰিমাণ আগতে আছিলে ইমানখিনি প্ৰফিট কিন্তু এতিয়া নতুনকৈ প্ৰফিট হ'ব এই অনুপাতটো ঠিক আছে প্ৰফিটৰ পৰিমাণটো হ্ৰাস পাব ঠিক আছে এইটোৱে হৈছে প্ৰাইচ ৰেগুলেশ্যন অফ মনোপলি তোমালোকে ডায়েগ্ৰাম দুটা একেলগে আঁকিবা মই যদিও দুটাকৈ দেখুৱাইছোঁ অলপ যদি বহলকৈ আঁকা তেতিয়াহ'লে ইজি হৈ যাব ঠিক আছে বুজি পাইছা বুলি ধৰি লৈছোঁ প্ৰাইচ ৰেগুলেশ্যনটো ছেকেণ্ড মেথডটো হৈছে ইম্পজিশ্যন অফ টেক্স মনোপলিৰ প্ৰফিট ৰিডিউচ কৰিবৰ কাৰণে মনোপলি ৰেগুলেশ্যনৰ কাৰণে ছেকেণ্ডটো হৈছে ইম্পজিশ্যন অফ টেক্স কৰ আৰোপৰ জৰিয়তে কৰ দুই ধৰণৰ ইম্পজিশ্যন অফ টেক্স অৰ টেক্সেশ্যন বুলি লিখিব পাৰোঁ কৰ পদ্ধতিৰ জৰিয়তে দ্য গভৰ্ণমেণ্ট মে ৰেগুলেট মনোপলি থ্ৰু টেক্সেশ্যন এণ্ড thus monopoly profit will be reduced to reduce the monopoly profit government must impose taxation দুটা ধৰণৰ হ'ব পাৰে প্ৰথমটো হৈছে স্পেচিফিক টেক্স বিশেষ কৰ বুলি কোৱা হয় স্পেচিফিক টেক্সটো কি হয় টেক্স levied on per unit of output
পাৰ ইউনিট অফ আউটপুট প্ৰত্যেকটো গোটৰ ওপৰত উৎপাদনৰ প্ৰত্যেকটো গোটৰ ওপৰত যদি কৰ আৰোপ কৰা হয় তেতিয়া আমাক স্পেচিফিক টেক্স বুলি কোৱা হয় আৰু দুই ধৰণে টেক্স ইম্প'জ কৰিব পাৰে চেকেণ্ড হৈছে লাম্প চাম টেক্স এইটো অসমীয়াটো লাম্প চাম টেক্স বুলিয়ে কয় এইটো টেক্স হৈছে টেক্স লেভিড অন মনোপলি প্ৰফিট মনোপলিষ্ট প্ৰফিট মনোপলিজনৰ একচেটিয়া ব্যৱসায়ীজনৰ প্ৰফিটৰ ওপৰত যিটো টেক্স আৰোপ কৰে সেইটোক আমি লাম্প চাম টেক্স বুলি কওঁ আৰু কৰৰ জৰিয়তে মনোপলিজনৰ একচেটিয়া ক্ষমতা হ্ৰাস কৰিব পৰা যায় মনোপলিজনে যিটো অস্বাভাৱিক লাভ আহৰণ কৰে সেই লাভৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায় বাই ইম্প'জিং টেক্সেশ্যন ঠিক আছে সেইটো হৈছে আৰু এটা উপায় হৈছে মনোপলি ৰেগুলেট কৰাৰ 3 নম্বৰ উপায়টো হ'ব পাৰে এণ্টি মনোপলি লজ মানে হৈছে এইটো 3 নম্বৰ এণ্টি মনোপলি লজ মানে হৈছে মনোপলি মাৰ্কেট এখন যাতে গ্ৰহ লৈ উঠিব নোৱাৰে তাৰ বাবে কিছুমান আইনগত বাধাৰ সৃষ্টি কৰিব পাৰে গভৰ্ণমেণ্ট কেন ৰেগুলেট মনোপলি উইথ দ্য হেল্প অফ এণ্টি মনোপলি লজ হুইচ হেল্প টু ৰিডিউচ দ্য মনোপলি চ'ৰ্চেছ মনোপলি বজাৰ এখন গ্ৰহ লৈ উঠা যিবিলাক উৎস সেই উৎসবিলাকতে আইনী বাধাৰ সৃষ্টি কৰি চৰকাৰে মনোপলি বজাৰ এখন গ্ৰহ লৈ উঠাত বাধা দিব পাৰে আৰু তেনেকৈও মনোপলি বজাৰ এখন ৰেগুলেট কৰিব পাৰে ঠিক আছে তেতিয়াহ'লে আজিলৈ একেইটাই আমি পঢ়িলোঁ কেনেকৈ মনোপলি মাৰ্কেট এখন ৰেগুলেট কৰিব লাগে কিয় ৰেগুলেট কৰিব লাগে বিকজ মনোপলি মাৰ্কেট এখনে কি কৰে ছ'চাইটিৰ ৱেলফেয়াৰ ৰিডিউচ কৰে গতিকে সেই ৱেলফেয়াৰ যিটো ৰিডিউচ কৰে সেই ৰিডিউচ কৰিবৰ কাৰণে মানে সমাজৰ কল্যাণ হ্ৰাসৰ পৰিমাণ হ্ৰাস কৰিবৰ কাৰণে একচেটিয়া বজাৰ এখন নিয়ন্ত্ৰণ কৰিব লাগে আৰু 3 ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি প্ৰাইচ ৰেগুলেশ্যন কৰিব পাৰি টেক্স ইম্পজিশ্যন কৰিব পাৰি আৰু এণ্টি মনোপলি লজ কিছুমানৰ জৰিয়তে ঠিক আছে ইয়াৰে ভিতৰত তোমালোকৰ প্ৰাইচ ৰেগুলেশ্যনটো অকণমান ডাঙৰকৈ লিখিবলৈ আহে যিটোত মই তোমালোকক এই ডায়েগ্ৰামটো নিশ্চয় ধৰিব পাৰিছা কথাখিনি আগৰ পৰা মিলাই দুটা ডায়েগ্ৰামতে লিখি দিবা একেলগেও আঁকিব পাৰা বেলেগকৈও আঁকিব পাৰা একচুৱেলি একেলগে আঁকিলে সময়টো কম হ'ব আৰু কম লাগিব চাবা বুজি পাইছা বুলি ধৰি লৈছোঁ যদি বুজি নাই পোৱা তেতিয়াহ'লে মোক সুধিবা আজিলৈ ইমানেই থেংক ইউ